ৰাইজ এটা চৰ্টলৈ স্বাগতম জনাইছোঁ। চাওক ICUত আছোঁ আৰু এয়া ফিজিঅ'থেৰাপিৰ ICU, হস্পিটেলৰ নহয়। আচলতে কি বেলেগ মই আপোনালোকক কৈ আছোঁ। মই আছোঁ শুশ্ৰূষা নিউৰ' ৰিহেব এণ্ড হোম, যি আছে আপোনাৰ ডাউন টাউনৰ ওচৰত। এতিয়া কথাটো হৈছে ইয়াত আপোনাক একেবাৰে আগৰ ৰূপ লৈ আনিব যদিহে আপোনাৰ পেৰালাইচিছ বা বিষ বা তেনেকুৱা ধৰণৰ বেমাৰ আছে। কথাটো হৈছে ইয়াত পেচেণ্টসকল থাকি লয়। ইয়াত সকলো নাৰ্ছিং ছিষ্টেম আছে, সকলো ফেচিলিটি আছে, য'ত আপুনি ফিজিঅ'থেৰাপিৰ লগত জড়িত বা যিখিনি বেমাৰ ফিজিঅ'থেৰাপিৰ দ্বাৰা ঠিক কৰা যায় সেইখিনি আপুনি সকলো সুবিধামূলকভাৱে পাব। আৰু ইয়াত আছে বহুকেইজন ডক্তৰ। ইয়াক মেইন ফাউণ্ডাৰ চিনাকি কৰাই দিম, কিন্তু আছে এনেকুৱা মেচিনেৰীও। গতিকে ফিজিঅ'থেৰাপি মানে অকল সেই এক্সাৰচাইজেই নহয়, এখেতলোক ডক্তৰ আছে, তেখেতলোকেও আপোনালোকক ভালদৰে ট্ৰিটমেণ্ট দিয়াব। এতিয়া কথাটো হৈছে ফিজিঅ'থেৰাপি বুলি ক'লে আমাৰ মানুহে ভাবে যে এক্সাৰচাইজেই অকল, সেয়া নহয়। আৰু এয়া হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী পেচেণ্ট, যিয়ে আজি যথেষ্ট দিন ইয়াত কৰি পেলাই ভাল পাইছে। এতিয়া কথাটো হৈছে জেনেৰেল যি ফিজিঅ'থেৰাপি তাত ইয়াত উপলব্ধ। মণিপুৰৰ এগৰাকী পেচেণ্ট আহিছে, অকল সেয়াই নহয়, হাৰিয়ানাৰ পৰাও আহিছে ৰোগীসমূহ, যিয়ে আহি পেলাই আচলতে এনেকুৱা ট্ৰিটমেণ্ট কৰি আছে, কোনোবাই নিজৰ কাৰণে, কিছুমানে আৰ্তজনৰ কাৰণে। গতিকে ইয়াৰ স্বত্বাধিকাৰী আব্দুল ছাত্তাৰ ডাঙৰীয়াক মই আপোনালোকক চিনাকি কৰাই দিম। তাৰ আগতে চাওক, এখেত হৈছে এজন পেৰালাইচিছ পেচেণ্ট, যিয়ে মেচিনেৰী ট্ৰিটমেণ্টৰ লগতো ইয়াতে এইসমূহ মানে আপোনাৰ যিখিনি ফিজিঅ'থেৰাপি জেনেৰেল সেইখিনিও কৰিছে। মুঠতে শুশ্ৰূষা নিউৰ' ৰিহেব ইজ এ ওৱান ষ্টপ চলিউশ্যন, য'ত আপোনাৰ ধুনীয়াকৈ বিষ, নাৰ্ভ ইত্যাদি প্ৰব্লেম ঠিক বা চিকিৎসা কৰা যায়। এতিয়া কথাটো হৈছে ইয়াত থাকি ল'ব পাৰিব, বিভিন্ন ধৰণৰ কেবিন আছে, ৱাৰ্ড আছে, টুইন ৰুম আছে, য'ত কিছুমান ৰোগীসকলৰ কি হয়, অহা যোৱাত অসুবিধা হয় আৰু জাৰ্ণি কৰি থাকিলেও বেয়া দিয়কচোন। গতিকে সেয়েহে ইয়াত থাকি ল'লে আৰামতভাৱে কৰিব পাৰিব। আৰু লগতে কথাটো হৈছে ইয়াত আপোনালোকে কিটচেনো পাব, য'ত নেকি বনাই মেলি খাব পাৰিব নিজেও। গতিকে কি ক'ম, ৰোগীসমূহ আছে আৰু কাম কৰি আছে, চিকিৎসা সেৱা লৈ আছে। এয়াই হৈছে শুশ্ৰূষা নিউৰ' ৰিহেব এণ্ড ফিজিঅ' হোম, বুজি পালে? গতিকে বিভিন্ন ধৰণৰ অসমৰ লগতে দেশৰ বিভিন্ন ঠাইৰ ৰোগীসকল ইয়াত আছেহি। চাওক, কিটচেন, পেচেণ্ট সকলো ইয়াত আছে। গতিকে আব্দুল ছাত্তাৰ ডাঙৰীয়াক চিনাকি কৰাই দিওঁ, স্বত্বাধিকাৰী ডক্টৰ আব্দুল ছাত্তাৰ। চাওক, অসমত প্ৰথমখন নিউৰ' ৰিহেব এনেকুৱা ফেচিলিটি, য'ত ICU ৰুম বা এনেকুৱা ফেচিলিটি থকা বা মেচিনেৰী থকা একমাত্ৰ প্ৰথমখন বুলি ক'ব লাগিব চেণ্টাৰ এখেতেই খুলিছিল। থেংক ইউ। গতিকে আহিব, গোটেই ডিটেইলছ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ। ফোন নম্বৰ আছে বা নেটত মাৰিলেও পাব যে শুশ্ৰূষা নিউৰ' ৰিহেব গুৱাহাটী। ধন্যবাদ।